ইয়াৰ নাম হ'ল আপোনাৰ জহুৰুদ্দিন, যিনি মাৰা গৈছে। ইয়াৰ শিয়ালমাৰীত ঘৰ। কি ঘটনা হৈছিলে? ঘটনাটো আমিও সিমান গম নাপাওঁ। মই মুকালমাতে আছিলোঁ, মুকালমাৰ পৰা ঘৰত দিছোঁ। কি শুনিছে আপোনালোকে? মই যাই পেলাই শুনো যে হাবিজুৰে তাৰ জহুৰুদ্দিনক গল কাটি দিছে। হাবিজুৰ কি হয় জহুৰুদ্দিন? হাবিজুৰ তাৰ ভণ্টিৰ জোহাইক, মানে ভনী যোৱা ভনী জোহাইক। কি কাৰণে কাটিলে? এতিয়া তাহাঁতৰ মানে হাবিজুৰে দুটা বিয়া পাতিছে। দুটা বিয়াৰ পাতাৰ কাৰণে কিবা দুটা তিৰি থাকিলে অলপ ঝামেলা হয়, গণ্ডগোল কৰে। সেইকাৰণে সি চাবা গেছি যে কিহৰ কাৰণে গণ্ডগোল কৰি আছ। এইখিনি কওঁতে সিহঁতে বোলে চাকু আৰু ডেগাৰ চেগাৰ লৈ এইবিলাক মানে কপালত ফুটা কৰি দিছে আৰু গলখিনি কাটি দিছে। এটা ডেগাৰেদি কাটছে নেকি? মৃত্যু হৈছে ইয়াৰ? হয়, ইয়াৰ মৃত্যু হৈছে। এতিয়া মুকালমাত লৈ আহিছোঁ, আমি লগত আহিছোঁ। এতিয়া মৃত্যু হৈছে। জহুৰুদ্দিনৰ ভণ্টি বিয়া পাতিছে? বিয়া পাতিছে। তেওঁ প্ৰথম এওঁৰ ভণ্টি বিয়া পাতিছে নে বেলেগ এজন? এইটো প্ৰথম, এইটো ডাঙৰ, এইটো প্ৰথম। পিছত আৰু এটা বিয়া আৰু এটা বিয়া পাতিছে, আপোনাৰ 2 মাহ অলপ বেছি হ'ল। তাৰ কাৰণে সিহঁতৰ সেইকাৰণে দুটা কাজিয়া হ'ল। তাৰ ঘৰ ক'ত? তাৰ ঘৰ তাতে এটা এফালে তাৰ ঘৰ আৰু পশ্চিমে দিকে এই জহুৰুদ্দিনৰ ঘৰ। ঠাইখিনিৰ নাম কি জাগাটো? পুৰিয়ামাৰী, শিয়ালমাৰী। হাবিজুৰে আৰু এনেই মানে খেতি চেতিও নকৰে, সেনা মানে কাম চাম কৰে আৰু। হা, থানাত খবৰ দিছে? এতিয়া বৰ্তমান আমি হ'লে গম পোৱা নাই খবৰ দিয়াটো। মেডিকেলত লৈছে? হা, মেডিকেলত লৈছে? মেডিকেল লৈ আহিছোঁ আমি। মুকালমত মেডিকেলত লৈ ক'ৰ আহিছোঁ। পৰা আনিছিলে? শিয়ালমাৰীৰ পৰা আনিছোঁ। ওচৰৰ পৰা। ডক্টৰে কি কৈছে? ডক্টৰে আমি ভিতৰত যাব পৰা নাই। মৃত্যু বুলি কৈছে? মৃত্যু বুলি কৈছে। দুজনৰ নাম কি? ভনীয়েক দুজনৰ নাম জানে নেকি? ভনীয়েক দুজনৰ নাম, সেই দুটাৰ নাম নাজানো। ফোন কৰিলে এটা ল'ৰাই, মই আৰু ঘৰ কিন্তু শনি ৰোড। মই চহৰত আগত আছিলোঁ, এতিয়া 1 বছৰমান ইয়াতে আহিছোঁ। ফোন কৰিলে যে জহুৰুদ্দিনক মাৰিছে, সেই ভনীৰ জোৱাইকে মাৰিছে মানে সি কৈ আছে যে ডেথ হৈছে। আমি কিন্তু চালোঁ, আৰু এটাক ফোন কৰিলোঁ, কয় নাই ডেথ হোৱা নাই, কিজানি মেডিকেলত লৈ যাই আছে। মেডিকেলত আহিছে, আমি এতিয়া চালোঁ ডেথ হৈছে। তেওঁক মাৰি পেলাইছে বুলি। কোনে মাৰি পেলাইছে? হাবিজুৰে মাৰি পেলাইছে। তেওঁৰ সৰু ভনীৰ জোৱাই, ভনী জোৱাই হয়। এওঁৰ নাম কি? এওঁৰ নাম হ'ল জহুৰুদ্দিন আৰু যি মাৰিছে তেওঁৰ নাম হ'ল হাবিজুৰ। ক'ত ঘৰ এওঁলোকৰ? এওঁলোকৰ ঘৰ হ'ল আপোনাৰ শিয়ালমাৰী, কুৰিয়ামাৰী। কি কাৰণে মাৰিছে গম পাই? কি কাৰণে মানে সি 3-4 মাহমান আগত আৰু এটা বিয়া পাতিছে। বিয়া পাতাৰ পিছত সি হ'ল কেৰেলা গুচি গৈছিল আপীটোক লৈ পেলাই। এতিয়া ঘৰত আহিছে, অহাৰ পিছত কিবা কিবি হৈছে, আমি গোটেইখিনি নাজানো। শুনা পালোঁ যে সিহঁতৰ লগত কাজিয়া লাগিছিল, এই জহুৰুদ্দিনৰ ভনীয়েকৰ লগত কাজিয়া লাগিছিল। পাৰিবাৰিক কিবা কাজিয়া লগাৰ পিছত এওঁলোকে সিহঁতৰ ঘৰত গৈছিল যে কিহৰ কাৰণে কাজিয়া লাগি আছে। যাৱাৰ পিছত লগে লগে বোলে দা চুৰি লৈ পেলাই ডাইৰেক্ট সানি দিছে। এনেকৈ শুনা পাইছোঁ আমি। জহুৰুদ্দিন গৈছিল আৰু জহুৰুদ্দিনৰ মায়াকৈ গৈছিল। আৰু জহুৰুদ্দিনক মাৰিছে, হাবিজুৰে বোলে মাৰিছে। আমি হয়তো নাছিলোঁ তাতে, কিন্তু শুনা পালোঁ যে সি অকলে মাৰিছে বোলে। ডাইৰেক্ট যোৱাৰ লগে লগে তেওঁক মাৰি দিছে। মাৰি পেলাই তেওঁৰ সৰু যিটো পত্নী আছে, তেওঁ পলাই লৈ পেলাই কেৰেলাত গৈছিল, সেইটোক লৈ পেলাই তেওঁ পলাইছে বোলে। ডেগাৰে দি মাৰিছে বোলে। হাবিজুৰ এতিয়া পলাতক আছে।